মহানগৰীৰ সিজুবাৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদী সভাত ৰাইজৰ ক্ষোভ। আপোনালোকে নিজে আহিলেহে নিজে চকুৰে দেখা পালেহে বিশ্বাস কৰিব যে হাতীগাঁৱৰ যি সিজুবাৰী খানকাৰ যি কনকলতা পথত এটা ডাম্পিং গ্ৰাউণ্ড সৃষ্টি হৈছে বিগত কিছু মাহৰ পৰা। বিগত কিছু মাহ ধৰি হাতীগাঁও সিজুবাৰী অঞ্চলৰ কনকলতা পথত এনেদৰে গুৱাহাটী পৌৰ নিগমে জাবৰৰ দম পেলাই আহিছে। ফলস্বৰূপে এক অঘোষিত ডাম্পিং গ্ৰাউণ্ডৰ সৃষ্টি হৈছে এই স্থানত। এই অবৈধ ডাম্পিং গ্ৰাউণ্ডৰ বাবে বিপদত পৰিছে এতিয়া অঞ্চলবাসী। উল্লেখ্য যে এই ডাম্পিং গ্ৰাউণ্ডৰ ওচৰত বহুকেইটা ধৰ্মীয় অনুষ্ঠান থকাৰ বাবে সমস্যাত পৰিছে স্থানীয় ৰাইজ, অসন্তুষ্ট হৈ পৰিছে তেওঁলোক। সোনকালে উঠাব লাগে, কাৰণ কিয় এইটো যিটো পৰিৱেশ মানে মানুহ আপুনি নিজেতো দেখিছে কোনো ধৰণৰ মানুহ তাৰমানে এইফালেদি অহা যোৱা কৰিবই নোৱাৰে। একদম ঘন বসতিপূৰ্ণ এৰিয়া, ঘন বসতি। ইয়াতে যদি এইটো হৈ যায় নহয় মানুহ বেমাৰ আজাৰে আগুৰি ধৰিব, গতিকে শীঘ্ৰে উঠাব লাগে। তাতে ৰাস্তাটো শুনিছে, এইটো কনকলতা পথ, আমাৰ এটা হিষ্টৰিক নাম আছে। গতিকে ইয়াৰ ওচৰত ডাম্পিং গ্ৰাউণ্ড হ'লে কিমান বেয়া হ'ব কথা, অশোভনীয় কথা, অপমান কৰা কথা হ'ব। দেওবাৰে খানকা ঈদগাহ ময়দানত এক ৰাজহুৱা প্ৰতিবাদী সভা আহ্বান কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে জনালে বহুকেইটা দাবী। দুৰ্গন্ধময় ডাম্পিং গ্ৰাউণ্ড উঠাই নিবলৈ আহ্বান গুৱাহাটী পৌৰ নিগমক। এখন ডাম্পিং গ্ৰাউণ্ড চৰকাৰৰ ফালৰ পৰা পাতিবলৈ প্ৰস্তাৱ লৈছে আৰু ইতিমধ্যে জাবৰ জোঁথৰ পেলাইছে। ৰাইজে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে আৰু এই বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজে এই ডাম্পিং গ্ৰাউণ্ডখন ইয়াৰ পৰা আঁতৰাই লৈ যোৱাটো বিচাৰে। তেওঁলোকে বিচাৰে যে এই ডাম্পিং গ্ৰাউণ্ডৰ ঠাইত এখন চিলড্ৰেন পাৰ্ক হওক। হাতীগাঁৱৰ সিজুবাৰী, ভেটাপাৰা, বৰসজাই, নদবমা যৌথ ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত ডাম্পিং গ্ৰাউণ্ডখন স্থানান্তৰকৰণ কৰিবলৈ কামৰূপ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে অঞ্চলবাসীয়ে। আমি মেমণ্ডাম এটাই বিচাৰিছোঁ, এক নম্বৰ হ'ল এই ডাম্পিং গ্ৰাউণ্ডটো অতি শীঘ্ৰে গুচাব লাগে। আৰু যিটো কনকলতা পথ, এজন স্বাধীনতা সংগ্ৰামী কনকলতা, যিয়ে অসমৰ আৱেগ, অসমৰ মৰ্যাদা কনকলতা বাইদেউ, মানে শ্বহীদ কনকলতা, তেখেতৰ নামত এই ৰাস্তাটো নামকৰণ কৰা হৈছে। তাৰে এই কনকলতাৰ, শ্বহীদ কনকলতাৰ এই নামেৰে নামকৰণ কৰা ৰাস্তাটোৰ এইদৰে ডাম্পিং গ্ৰাউণ্ড কৰিব পৰাটো এটা অসমীয়া জাতিটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। গতিকে এই ৰাস্তাটো কনকলতা, শ্বহীদ কনকলতাৰ নামত যিহেতু আছে, এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে। ৰাস্তাটো ধুনীয়াকৈ যেনেকৈ চাইক্লিং ট্ৰেক আছে তেনেকৈ ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি ধুনীয়াকৈ কাম কৰিব লাগে, ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। মন কৰিবলগীয়া যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই অবৈধ ডাম্পিং গ্ৰাউণ্ড কোনোপধ্যে মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে। আৱাসিক অঞ্চলটোত ডাম্পিং গ্ৰাউণ্ড স্থাপনেৰে পৰিৱেশ দূষিত নকৰাৰ লগতে কনকলতা পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈও দাবী জনাই প্ৰতিবাদী ৰাইজে। কেমেৰাত ময়ূৰ ৰাজ লহকৰৰ সহযোগত সুৰজিৎ শইকীয়া ৰিপৰ্ট, NKTV+।